হয় পুনৰ ৰক্তাক্ত হ'ব নেকি মেৰাপানী চিট ফাৰ্মৰ যি ভূমি আছে এই ভূমিত আচলতে নাগালেণ্ডে পুনৰ আগ্ৰাসন কৰাক লৈ আচলতে মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই পুনে সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে যি চিট ফাৰ্মৰ ভূমি নাগালেণ্ডে আগ্ৰাসন চলাবলৈ আহিছে আৰু সেই উদ্দেশ্যে আচলতে কৃষকসকলে এনেদৰে ওলাই আহিছে। মই দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এনেদৰে আচলতে এই যি বিহুৰ সময়তো এনেদৰে কৃষকসকল ওলাই আহিছে। মই পোনে বিদ্যুৎ শইকীয়া ডাঙৰীয়া আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব আচলতে এগৰাকী নাগালেণ্ডৰ বিধায়কে আহি ইয়াত মানে হুংকাৰ প্ৰদান কৰিছে। চাওক, আপোনালোকে ভালকৈ জানে যে 22 মাৰ্চত যিখন নটিচ নাগালেণ্ড চৰকাৰে দিছিলে অসমৰ কৃষকসকলক, এইখন আপোনালোকে ইতিমধ্যে প্ৰচাৰ কৰিছে। ইয়াত লিখিছিলে যে চিট ফাৰ্মখন নাগালেণ্ডৰ আৰু ইয়াত এতিয়াৰে পৰা অৰ্থাৎ 22 মাৰ্চৰ পৰা অসমৰ যিসকল কৃষকে খেতি কৰি আছিলে তেওঁলোকে খেতি কৰিব নোৱাৰিব। আৰু এইখন পোৱাৰ লগে লগে আমি সকলো ৰাইজ একলগ হৈ মেৰাপানীত প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ দিছোঁ যে কোনো কাৰণে আমি এখন মানি নলওঁ। আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত আপোনালোকে জানে বৰ্ডাৰ মেজিষ্ট্ৰেট মেৰাপানী সীমান্ত দণ্ডাধীশ ৰাতুল ৰয় ডাঙৰীয়া উপস্থিত হৈ এই ৰাইজৰ সন্মুখত তেওঁ কৈছিলে যে নটিচখন 2 নম্বৰী, নটিচখন ইলিগেল, এইখন অবৈধ। বৰ্ডাৰ অঞ্চলত দুইখন চৰকাৰ, দুইখন ৰাজ্যৰ মুৰব্বীসকলে আলোচনা নকৰাকৈ, ৰাইজৰ লগত কথা নপতাকৈ এনেকুৱা নটিচ দিব নোৱাৰে। সেইটো আমাৰ কথা নহয়, সেইটো বৰ্ডাৰ মেজিষ্ট্ৰেটৰ কথা। আৰু তেওঁ কৈছিলে যে মোক 7 দিন সময় দিয়ক, 7 দিনৰ ভিতৰত গোটেই বিষয়টো মীমাংসা কৰিম। আমি যোৱাকালি 7 দিন ইতিমধ্যে উকলি গ'ল। উকলি যোৱাৰ পিছত আমি বৰ্ডাৰ মেজিষ্ট্ৰেটজনক বিচাৰি আছোঁ, তেওঁক আমি পোৱা নাই। তেওঁক ফোন কৰিলে তেওঁ ফোন ৰিচিভ নকৰে। আৰু তেওঁ কয় যে কাৰোবাৰ আগত কৈছে তেওঁ হেনো এতিয়া পঞ্চায়ত ইলেকশ্যনৰ কামত ব্যস্ত হৈ আছে। ঠিক আছে, পঞ্চায়ত ইলেকশ্যনৰ কামত ব্যস্ত হৈ আছে, কিন্তু এই 7 দিনৰ ভিতৰত কেনেকৈ 16 এপ্ৰিল তাৰিখে নাগালেণ্ডৰ ভাণ্ডাৰীৰ যিজন বিধায়ক, NPFৰ বিধায়ক অনচুম বেমু কিকন, তেওঁ লগতে নাগালেণ্ডৰ বৰ্ডাৰ মেজিষ্ট্ৰেট আৰু 7th NAPৰ অফিচাৰ আৰু LLPRO আৰু LLRSU দুটা সংগঠনৰ মানুহ লৈ, আমাৰ হাতত ফটো ভিডিঅ' সকলো আছে, তেওঁলোকে আহি ইয়াত ছাৰ্ভে কৰিছে নাগালেণ্ডৰ। আপোনালোক সকলোৱে জানে আমাৰ মানুহ যদি চিট ফাৰ্মলৈ যাবলৈ যায় তেতিয়া CRPয়ে কয় তোমালোক যাব নোৱাৰা, খেদি গতিয়াই উলিয়াই দিয়ে। প্ৰশাসনে আমাক যাবলৈ নিদিয়ে কাৰণ এইটো বিবদমান এলেকা। কিন্তু তাত কেনেকৈ নগা মানুহ আহি, নগা সংগঠন আহি, নগা MLA কিকন আহি, বৰ্ডাৰ মেজিষ্ট্ৰেট আহি তাত মিটিং কৰিছে। আৰু মিটিং কৰি তেওঁলোকে কি কৈছে চাওক, তেওঁলোকৰ ষ্টেটমেণ্ট মই আপোনালোকক দি দিছোঁ যে মেৰাপানী চিট ফাৰ্মত থকা 1300 একৰ অৰ্থাৎ 2000 বিঘাৰ মাটি নাগালেণ্ডৰ, আৰু তাৰ 1 ইঞ্চি মাটিও অসমৰ কৃষকে বিচাৰিব নোৱাৰিব। এইটো নাগা MLA আৰু নাগাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটৰ ষ্টেটমেণ্ট। আৰু তেওঁলোকে কৈছে যে গোটেই চিট ফাৰ্মৰ মাটিখিনি 2000 বিঘা মাটি ফেন্সিং দি বেৰি দিবৰ কাৰণে তেওঁলোকে নাগালেণ্ডৰ কৃষি বিভাগক অৰ্ডাৰ দিছে। আৰু কৈছে যে যিবিলাক মানুহক তাত খেতি কৰিবৰ কাৰণে অনুমতি দিয়া হৈছিলে, যিবিলাক কাগজ পত্ৰ দিয়া হৈছিলে, সকলো কেঞ্চেল কৰি দিয়া বুলি কৈছে। আৰু লগতে মেৰাপানীত 10 তাৰিখে যিবিলাক কৃষকে 1980 চনৰ পৰা জংঘল ভাঙি খেতি কৰি থকা কৃষকবিলাকে যিবিলাক খেতি কৰে তেওঁলোকক কি বুলি কৈছে, অনুপ্ৰৱেশকাৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।